আৰু চিমি ধাৰণা ফলকৰ লগত তোমালোকৰ সন্মুখত যি আছে এইটো কি হয় ধাৰণা ফলক ইয়াৰ সহায়তে আমি আজি সৰু এটা খেল খেলিম ঠিক আছে তোমালোক কি কৰিব লাগে প্ৰথমতে মনসাই কৰিব আৰু চিমিয়ে মনসাক সহায় কৰিব ঠিক আছে মনসাক কি কৰিব কাৰণে দিম মই তোমাৰ ওচৰতে চোৱা ইয়াত নিৰ্দিষ্ট কেপ আছে নহয় ৰঙা আৰু নীলা যিকোনো এটা ৰঙৰ তুমি লৈ কিনি প্ৰথমত এক য'ত বাকচ এক আছে তাত খালি এটা বাকচ আছে নহয় তাত সংখ্যা ধাৰণাত তাত থৈ দিয়া এক ঠিক আছে সেইটো তুমি ধৰি লোৱা এই ইয়াত মানে 100টা বাকচ আছে 10কে 100টা বাকচ আছে নাই আছে তুমি প্ৰথমত ক'ত থলা এক হয় নাই এতিয়া চিমিয়ে কি কৰিব এই এক গৈ কিনি বৰ্ডত লিখি দিয়া বৰ্ডত গৈ কিনি ইয়াকে তাই এক লিখিলে হয় নাই কি লিখিলে এক লিখিলে হয় নাই এতিয়া তোমাৰ কাম থাকিব মনসাৰ কাম থাকিব যে এঘৰ এৰি তুমি কেপ বহাব লাগিব এঘৰ এৰি বহাবা হা এঘৰ এৰি যেতিয়া বহাইছা ক'ত বহাবলগীয়া হ'ল 3 গৈ কিনি চিমিয়ে লিখিব সেই সংখ্যাটো চিমিয়ে লিখিব চিমিত লিখি থাকা তাতে থাকিবা এতিয়া আকৌ মনসা এঘৰ এৰি আৰু এটা কেপ বহাই দিয়া চিমি বৰ্ডৰ ওচৰতে থাকা কি লিখিব মনসাই কৈ দিব কি লিখিবলগীয়া হ'ব এতিয়া 5 আকৌ এঘৰ এৰি বহাই থাকা কোৱা সংখ্যা কি পালা 7 আকৌ এঘৰ এৰি বহাই থাকা কি পালা 9 ঠিক আছে বুজি পালা নহয় হ'ব আমাৰ চিমিয়ে বহাব আৰু মনসাই লিখিব ঠিক আছে চিমি প্ৰথমতে তুমি 2 ঘৰত বহাই দিয়া ক'ত বহালা 2 ঘৰত হয় নহয় ঠিক আছে তাৰপিছত মনসাই লিখিলে নে 2 এতিয়া তুমি এঘৰ এৰি আকৌ বেলেগ এটা কেপ বহাই দিয়া ক'ত বহাবলগীয়া হ'ল সংখ্যা কোৱা 4 মনসাই লিখিব 4 আকৌ একে কাম কৰা এঘৰ এৰি আৰু এটা কেপ বহাই দিয়া ক'ত বহাবলগীয়া হ'ল 6 আকৌ একে কাম কৰা এঘৰ এৰি বহাই দিয়া ক'ত বহাবলগীয়া হ'ল 8 ঠিক আছে এতিয়া যদি মই কওঁ যে বহাব নালাগে আমাৰ ধাৰণা ফলকত আমি কেপ নবহাকে উত্তৰ ক'ব পাৰিম নে এতিয়া আৰু ক'ত বহাব লাগিব 10 হয় নহয় এতিয়া বহাব নালাগে আমি নবহাকে উত্তৰ ক'ব লাগিব 10ত বহালো হয় নহয় তাৰপিছত ক'ত বহাবা কোৱা 12 তাৰপিছত ক'ত বহাবা কোৱা 14 ঠিক আছে এতিয়া আমি চাওঁ ওপৰৰ সংখ্যাকেইটা 1 3 5 7 আৰু 9 কোনে লিখিছিলে চিমি তলৰ সংখ্যা 2 4 6 কোনে লিখিছিলে মনসা এতিয়া আমাৰ চিমি হাতত মই কেইটা কেপ দিলো চোৱা ওপৰত লিখা আছে নে নাই আছে এতিয়া চিমি তোমাৰ দায়িত্ব থাকিব তুমি এই 3টা কেপ সমানে দুইজনীৰ মাজত ভগাই লোৱা সমানে ভগাব পৰা গ'ল নে নাই মনসা হাতত আছে 1 আৰু চিমি হাতত আছে 2 3 আমি ভগাব দুটা ভাগত নোৱাৰিলো হয় নাই তাৰপিছত 3 পাছত কি সংখ্যা আছে তাত আৰু দুটা লৈ লোৱাচোন চাওঁ 5 ভগাব পাৰি নেকি 5ক সমান দুটা ভাগত ভগাব পাৰিম নেকি চাওঁ চেষ্টা কৰি চাওঁ নোৱাৰি ন 5ও নোৱাৰিলো সেই একেদৰে আমি যদি 7 আৰু 9 ল'ম আমি নোৱাৰিম হয় নাই ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা তলৰ যিকেইটা সংখ্যা লিখিছা সেইটো এটা লৈ চাওঁ আমি 2 লোৱাচোন তোমালোক 2 পৰা গ'ল নে ভগাব প্ৰত্যেকে কেইটা পালে এটা আকৌ থৈ দিয়া গোটেইকেইটা থৈ দিয়া আৰু এবাৰ 4টা লৈ লোৱা 4টা লোৱা এতিয়া ভগাব চেষ্টা কৰা পৰা গ'ল নে এতিয়া আমি কি বুজি পালো ওপৰৰ সংখ্যাকেইটা আমি ভগাব পৰা নাছিলো হয় নহয় আৰু তলৰ সংখ্যা আমি ভগাব পাৰিলো নে পাৰিলো হয় নহয়
যিকেইটা সংখ্যা আমি সমানে ভাগ কৰিব নোৱাৰো দুটা ভাগত সেইকেইটা সংখ্যাক তোমালোক অযুগ্ম সংখ্যা বুলি ক'বা কি সংখ্যা বুলি ক'বা আৰু যদি সমানে দুটা ভাগত ভাগ কৰিব পাৰিবা তেনেহলে কি সংখ্যা বুলি ক'বা যুগ্ম সংখ্যা মনত থাকিবনে 1 3 5 7 9 এইবিলাক কি সংখ্যা হয় অযুগ্ম সংখ্যা 2 4 6 8 এইবিলাক কি সংখ্যা হয় যুগ্ম সংখ্যা মনত থাকিবনে এতিয়া তোমালোক ধৰিলা মই ক'লো 1 3 5 7 আৰু 9 অযুগ্ম সংখ্যা হয় 9ৰ পাছত থকা অযুগ্ম সংখ্যা ক'ব পাৰিবা কি হ'ব কোৱা 11 হ'ব 9 পাছত কি হ'ব পিছত কি হ'ব কোৱা 13 পিছত কি হ'ব কোৱা 15 বুজি পালানে এই একেদৰে 2 4 6 8 10 12 14 এইবিলাক হ'ল যুগ্ম সংখ্যা 14 পিছত কি হ'ব কোৱা 14 পিছত 16 পিছত 18 তো আজি আমি কি শিকিলো যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা আৰু শিকিবৰ কাৰণে আমি ব্যৱহাৰ কৰিছিলো ধাৰণা ফলক হয়নে ঠিক আছে ধন্যবাদ।